শিৱসাগৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় সতীৰ্থ সন্মিলন বৃক্ষৰোপণ কাৰ্যসূচীৰে অনুষ্ঠিত কৰে সন্মিলন লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনোৱা হয় শ্ৰদ্ধাঞ্জলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল সতীৰ্থ সন্মিলনত অংশ ল'বলৈ বিভিন্নজন 1974 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সতীৰ্থসকল একত্ৰিত হৈ অনুষ্ঠিত কৰিলে এই সতীৰ্থ সন্মিলনীৰ সকলো একত্ৰিত হৈ কুঁৱৰিলে অতীতত এৰি অহা দিনবোৰ যি কেইবাগৰাকী সতীৰ্থ ই সংসাৰ ত্যাগ কৰিলে তেখেতসকলকো স্মৰণ কৰিলে আজি সতীৰ্থ সন্মিলনীত বিও শ্ৰীফ শিৱসাগৰ আসাম ৰিপৰ্ট লাইভ আজি আমি বেজবৰুৱা স্কুলৰ 1974 চনত যিখিনি মেট্ৰিক কেণ্ডিডেট আছিলোঁ বা মেট্ৰিক দিবলগীয়া আছিল এই বেচটো আমি আজি লগ পাইছোঁ লগ হৈছোঁ আৰু ইয়াৰ পিছত আমাৰ কিছুমান কাৰ্যসূচী থাকিব আজি যেনেকৈ কিছুমান কাৰ্যসূচী হৈ গৈছে বৃক্ষৰোপণ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু যিসকল সতীৰ্থ আমি হেৰুৱালোঁ তেওঁলোকক আমি শ্ৰদ্ধাৰ হৈছোঁ আৰু আজি আমাৰ নতুন কমিটি গঠন হ'ব তেওঁলোকে বিভিন্ন গঠনমূলক কামত পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াব এইটো আমি কাকো কল্পনা কৰিব পৰা দিন নহয় কাৰণ কি আজি 50 বছৰৰ মূৰত আমি গোটেই ল'ৰাখিনি গোট খাইছোঁ প্ৰায়কৈ গোট খাইছোঁ আমাৰ এতিয়া ইয়াৰে আমাৰ সতীৰ্থ প্ৰায় 32 জন সতীৰ্থ অলৰেডি এই সংসাৰৰ পৰা ত্যাগ কৰিলে বাকীখিনি আমি যিমানখিনি পাৰোঁ সহযোগ কৰি আমাৰে বন্ধু অনিল গগৈ সম্পূৰ্ণ সহযোগত আজি আমি ইমানখিনি পৰ্যায় পাবলৈ পাইছোঁ এইবাৰ ভাবিছোঁ আমি এখন নতুন কমিটি বনাই ভৱিষ্যত কিবা পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি আগবঢ়াবলৈ আমি চেষ্টা কৰিম এতিয়া আমি আজি সেই গছপুলি ৰোপণো কৰিলোঁ কেইটামান কাৰ্যসূচী কৰিলোঁ আজি ইমান দিনৰ মূৰত ল'ৰাখিনি লগ পাই ইটোৱে সিটোৱে বহুত মানে আৱেগিক হৈ গৈছে কাৰণ কেলৈ চিনাকি বুলিবলৈ আমি কোনো কাকো চিনি নাপায় ইয়াৰ লোকেলি যিকেইটাই চিনি পায় বাকীবোৰক চিনিয়ে নাপায় আজি কেতিয়াবা বৰ ডাঙৰ এটা পৰ্ব এটা হৈছে এতিয়া অতি আনন্দ পাইছোঁ আমাৰ বন্ধু এতিয়া একেবাৰে দূৰৰ পৰা আহিব লাগিছে বঙাইগাঁৱৰ পৰা আহিছে আমাৰ আজি লখিমপুৰ ধলপুৰৰ পৰা আহিছে তিতাবৰৰ পৰা আহিছে মেক্সিমাম জেগাৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে অনিল গগৈটো গুৱাহাটীয়ে এতিয়া তেখেতসকলে বহুত কষ্ট কৰি পেলাই আহি আজি ৰাতিপুৱা পাইছেহি ভাল লাগিছে আৰু এইটোকে আমি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম যিমান পাৰোঁ সিমানখিনিয়ে মই ক'লোঁ